নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ আজিৰ আমাৰ শান্তি ভিডিঅ'লৈ। নিশ্চয় আপোনালোকে গম পাইছে যিটো অসম গ্ৰামীণ বিকাশ বেংকৰ অধীনত কিছুমান পদ মুকলি হৈছে আৰু আজি আমি এই ভিডিঅ'টোত এই পদসমূহৰ বিষয়ে আলোচনা কৰিম। আপোনালোকে যদি অষ্টম মান পাছ কৰিছে বা ক্লাছ 8 পাছ আউট হয় তথাপি তেতিয়াও আপোনালোকে পদটো এপ্লাই কৰিব পাৰিব আৰু কি পদ ওলাইছে, চেলাৰী কিমান হ'ব, ক'ত আপোনালোকৰ পোষ্টিং হ'ব, সকলোবোৰ আমি ভালদৰে আলোচনা কৰিম। গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। যদি চেনেলটো নতুন হয় তেন্তে প্ৰথমে ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব যাতে যেতিয়াই মই ভিডিঅ' আপলোড কৰোঁ আপোনালোকে লগালগ নটিফিকেশ্যন পায় আৰু চাব পাৰিব। তেন্তে হওক আজিৰ দিনটোৰ এই ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। বন্ধু-বান্ধৱীসকল, এতিয়া অফিচিয়েল ৱেব পেজলৈ আহিছোঁ আৰু এইটো পেজৰ লিংক মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি দিম। তাৰ পৰা আপোনালোকে ডাইৰেক্টলি ক্লিক কৰি এইটো ৱেব পেজলৈ আহিব পাৰিব অথবা আপোনালোকে মেনুৱেলি টাইপ কৰিব পাৰে গুগলত www.agvbank.co.in এইটো চাৰ্চ কৰিব পাৰে। ইয়াত অহাৰ লগে লগে আপোনালোকে ৰাইট চাইডে দেখিব ৰেড কালাৰ যি বুলেটিন বৰ্ড আছে। ফাৰ্ষ্ট যিটো লিখা আছে এডভাৰটাইজমেণ্ট ফৰ এংগেজমেণ্ট অন কণ্ট্ৰেক্ট বেচিছ, ইয়াত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছতে ডাউনলোড হ'ব আপোনালোকৰ যিটো এডভাৰটাইজমেণ্ট হয়। ডাউনলোড হোৱাৰ অলপ সময় ৱেইট কৰাৰ পিছতে আপোনালোকৰ ওচৰত এনেধৰণৰ ডাছবৰ্ড এটা অ'পেন হ'ব আৰু ইয়াত সম্পূৰ্ণ তথ্য আপোনালোকে পাই যাব। ইয়াত আপোনালোকে দেখাব ফাৰ্ষ্ট এইটো আহিছে আসাম গ্ৰামীণ বিকাশ প্ৰশিক্ষণ ট্ৰাষ্ট, এইটোৰ ফালৰ পৰা আহিছে আৰু 5টা পোষ্ট আছে ডাইৰেক্টৰৰ কাৰণে, 5টা পোষ্ট আছে ফেকাল্টি মেম্বাৰ্ছৰ কাৰণে আৰু 5টা পোষ্ট আছে অফিচ এছিষ্টেণ্ট আৰু এটেণ্ডেণ্টৰ কাৰণে আছে 4টা পোষ্ট। আৰু সকলোবোৰ তথ্য আমি ভালদৰে বুজি লওঁ। অলপ স্ক্ৰল কৰিব, তললৈ আহিব আৰু ইয়াত আপোনালোকে দেখাব ফাৰ্ষ্ট এপ্লিকেশ্যনটো দিয়া আছে প্ৰশিক্ষণ ট্ৰাষ্টৰ ফালৰ পৰা আসাম গ্ৰামীণ বিকাশ আৰু ইয়াৰ যিটো লাষ্ট ডেট হ'ব 15 জুনলৈকে থাকিব। 15 জুনৰ আপোনালোকে তাৰ আগেকৈ এপ্লাই কৰিব লাগিব আৰু তাত পোষ্ট কোড দিব লাগিব। পোষ্ট কোডটো ইয়াত দিয়া আছে 1, 2, 3 and 4, ঠিক আছে। আৰু আপোনালোকৰ ডিষ্ট্ৰিক্ট ৱাইজ ভাগ কৰি দিয়া আছে আৰু ৰিজনটো ভাগ কৰি দিছে, কোন ৰিজনৰ আণ্ডাৰত হ'ব আপোনালোকৰ ঠাইসমূহত আৰু চেণ্টাৰ হ'ব আপোনালোকৰ ইণ্টাৰভিউৰ কাৰণে অনলি গুৱাহাটী, ঠিক আছে। আপোনালোকে যোনটো ৰিজনৰ পৰা বিলং কৰি বা এপ্লাই কৰক আপোনালোকে ইণ্টাৰভিউ দিবলৈ গুৱাহাটীত আহিব লাগিব আৰু ভাগ কৰি দিছে শোণিতপুৰ, যোৰহাট, বঙাইগাঁও, কামৰূপ মেট্ৰ' আৰু কামৰূপ ৰুৰেলৰ কাৰণে আৰু ৰিজনসমূহ দি দিছে শোণিতপুৰৰ কাৰণে লখিমপুৰ, যোৰহাটৰ কাৰণে গোলাঘাট, বঙাইগাঁৱৰ কাৰণে কোকৰাঝাৰ, কামৰূপ মেট্ৰ' আৰু কামৰূপ ৰুৰেলৰ কাৰণে গুৱাহাটী ৰিজন। আৰু সকলো সম্পূৰ্ণ 1 ইয়েৰৰ কাৰণে কণ্ট্ৰেকচুৱেল বেচিছৰ আপোনালোকৰ জব হয়, ঠিক আছে। আৰু ভাগ কৰিছে পোষ্টসমূহ, কোনটো পোষ্ট কেইটা আছে ইয়াত দেখা পাব আপোনাৰ আৰু তলত আমি দেখা পাওঁ যিটো চেলাৰী আছে, চেলাৰীটো আমি কি ধৰণে গম পাম। নাম্বাৰ অফ ভেকেঞ্চিজ এজ মেনশ্যন above provisionally and may be according to the actual requirement of the with list for a period 1 year will be prepared having 200% of the candidate against each vacant post. চেলাৰীবোৰ আপোনালোকে দেখা পাব ডাইৰেক্টৰৰ কাৰণে 30,000 পাৰ মান্থ আছে, ফেকাল্টিৰ কাৰণে 20,000, অফিচ এছিষ্টেণ্টৰ কাৰণে 12,000, এটেণ্ডেণ্টৰ কাৰণে 8,000 আছে আৰু ভাগ কৰি দিয়া আছে নাম্বাৰ অফ পোষ্ট। এজসমূহ দিয়া আছে ডাইৰেক্টৰৰ কাৰণে মেক্সিমাম 62 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব, ফেকাল্টিৰ কাৰণে 22 পৰা 40 ইয়াৰ্ছ, অফিচ এছিষ্টেণ্টৰ কাৰণে 22 পৰা 40 ইয়াৰ্ছ আৰু এটেণ্ডেণ্টৰ কাৰণে 22 পৰা 40 ইয়াৰ্ছ, ঠিক আছে। চেলাৰীসমূহ ভাল আছে, আপোনালোকে ষ্টাৰ্ট যদি কৰিব পাৰে কৰিব পাৰে আৰু কিছুমান ৰিলেক্সেশ্যন আপোনালোকৰ এজ পাৰ এজ লিমিট আপোনালোকে ভাগ কৰি ইয়াত পাই যাব পাৰে, যিটো গভৰ্ণমেণ্ট হয়, গভৰ্ণমেণ্টৰ অনুযায়ী আপোনালোকৰ হ'ব। ইয়াত আপোনালোকে ৰিলেক্সেশ্যনসমূহ এবাৰ ভালদৰে চাই ল'ব। তাৰপিছত দেখা পাওঁ আমি এলিজিবিলিটি ক্ৰাইটেৰিয়া, কি এলিজিবিলিটি থাকিব লাগিব আপোনালোকৰ ক্ৰাইটেৰিয়া হ'ব লাগিব। চিটিজেন হ'ব লাগিব, ভাৰতীয় নাগৰিক হ'ব লাগিব আৰু এডুকেশ্যন কোৱালিফিকেশ্যন দেখা পাব ডাইৰেক্টৰৰ কাৰণে চেল বি গ্ৰেজুৱেট, পষ্ট গ্ৰেজুৱেট আৰু চেল বি a retired officer of commercial bank or RRB of grade not less than 4 with considerable exposure in real banking, ঠিক আছে। আপোনালোকে নিশ্চয় গম পাইছে গ্ৰেজুৱেট বা পষ্ট গ্ৰেজুৱেট হ'ব লাগিব আৰু ৰিটায়াৰ্ড অফিচাৰ হ'ব লাগিব, ঠিক আছে। কমাৰ্চিয়েল বেংক বা RRB অফ গ্ৰেড নট লেছ দেন 4th গ্ৰেডৰ তলত হ'ব নালাগিব আৰু তাৰ কাৰণে আপোনালোকে যদি এপ্লাই কৰিব পাৰে ভাল স্কিল থাকিব লাগিব, কমিউনিকেশ্যন স্কিলছ, মেনেজেৰিয়েল স্কিল আৰু ইংলিছ আৰু আছামিজত প্ৰফিচিয়েণ্ট থাকিব লাগিব, ঠিক আছে। আৰু দেখা পাব চেল হেভ ফ্লেয়াৰ ফৰ টিচিং এণ্ড শুড পছেছ চাউণ্ড কম্পিউটাৰ নলেজ, আপোনালোকে টিচিঙৰ আৰু কম্পিউটাৰ নলেজৰ ভাল এক্সপিৰিয়েঞ্চ থাকিব লাগিব আৰু ইয়াৰ মোড অফ চিলেকশ্যন পাৰ্চনেল ইণ্টাৰভিউ হ'ব আৰু ডিমনষ্ট্ৰেশ্যন আৰু প্ৰেজেণ্টেশ্যন থাকিব, ঠিক আছে। এইকেইটাৰ ভিতৰতে আপোনালোকৰ চিলেকশ্যন হ'ব আৰু এক্সপিৰিয়েঞ্চ ৰিকোৱাৰ্ড ইয়াত দেখুওৱা নাই। সেকেন্ড বস্তু আছে পোষ্ট কোড 2 ফেকাল্টিৰ কাৰণে আপোনালোকে পোষ্ট গ্ৰেজুৱেট বা গ্ৰেজুৱেট হ'ব লাগিব এক্সেলেন্ট কমিউনিকেশ্যন স্কিল থাকিব লাগিব লোকেল ল্যাঙ্গুৱেজত আৰু ফ্লুয়েন্সি আসামিজ ইংলিছত থাকিব লাগিব এডভান্টেজ পাব যদি দুটাতে ভাল ফ্লুয়েন্সি আছে আৰু
যেহেতু ফেকাল্টি হয় টিচিঙত আপোনালোকে ভালদৰে জানিব লাগিব কম্পিউটাৰ নলেজ থাকিব লাগিব টাইপিং স্কিল লোকেল লেংগুৱেজ এছেঞ্চিয়েল দিয়া আছে ইংলিছ আছামিজ দুয়োটাই আপোনালোকে যদি টাইপিং কৰিব পাৰে তেতিয়াহ'লে ফাৰ্ষ্ট এডভান্টেজ পাব এক্সপিৰিয়েঞ্চ বিচৰা যে প্ৰিভিয়াছ এক্সপিৰিয়েঞ্চ এজ ফেকাল্টি প্ৰিফাৰেবল যদি আপোনালোকৰ ইয়াৰ আগতে এজ এ ফেকাল্টি ক'ব যদি কাম কৰি আছে তেতিয়াহ'লে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ পাব ইয়াৰো যিটো চিলেকশ্যন মোড হ'ব পাৰ্চনেল ইণ্টাৰভিউ ডেমনষ্ট্ৰেশ্যন প্ৰেজেণ্টেশ্যন এইকেইটা ভিতৰতে আপোনালোকৰ চিলেকশ্যন মোড হ'ব ঠিক আছে অফিচ এছিষ্টেণ্টৰ কাৰণেও ছেম ওপৰৰ ছেম এজ ইট ইজ হ'ব আৰু ইয়াত আপোনালোকে MS অফিচ ৱৰ্ড আৰু এক্সেল পুৰা সম্পূৰ্ণ জানিব লাগিব টেলি আৰু ইণ্টাৰনেট জানিব লাগিব আৰু টাইপিং স্কিল আপোনালোকৰ থাকিব লাগিব ঠিক আছে আৰু আপোনালোকে গ্ৰেজুৱেট হ'লে ইয়াত এপ্লাই কৰিব পাৰিব ফ্লুৱেণ্টলি স্পীক আৰু ৰাইটিং কৰিব লাগিব লোকেল লেংগুৱেজত আৰু ইংলিছত যদি ভালদৰে জানে ফ্লুৱেঞ্চি আছে তেতিয়াহ'লে তাতো এডভান্টেজ পাব আৰু ইয়াৰ ইণ্টাৰভিউ প্ৰচেছটো হ'ব আপোনালোকৰ পাৰ্চনেল ইণ্টাৰভিউ চিলেকশ্যন মোড ঠিক আছে নেক্সটটো আছে এটেণ্ডেণ্টৰ কাৰণে আপোনালোকে যদি 8 পাছ কৰিছে তেতিয়াও আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু লোকেল লেংগুৱেজটো আপোনালোকে যদি পঢ়িব জানে লিখিব জানে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ পাব ঠিক আছে তেওঁলোককে ফাৰ্ষ্ট প্ৰিফাৰ কৰিব যিসকলে লোকেল লেংগুৱেজটো লিখিব জানে আৰু পঢ়িব জানে আৰু তেওঁলোকৰো চিলেকশ্যন মোডটো ইণ্টাৰভিউৰ থ্ৰু দি হ'ব পাৰ্চনেল ইণ্টাৰভিউ ঠিক আছে আৰু ইয়াত দেখা হ'ব নোট দিয়া আছে এডুকেশ্যন কোৱালিফিকেশ্যন এণ্ড পষ্ট কোৱালিফিকেশ্যন এক্সপিৰিয়েঞ্চ হুৱেৰ এভাৰ এপ্লিকেবল শুড বি এজ অন 1/4/2021 1/4 অৰ্থাৎ 1 এপ্ৰিললৈকে আপোনালোকৰ এইটো ক্ষমতা থাকিব বা লাগিব এইটো সিলেকশ্যন প্ৰচিডিউৰটো দিয়া আছে আপোনালোকে নিশ্চয় গম পালেই পাৰ্চনেল ইণ্টাৰভিউ ডেমনষ্ট্ৰেশ্যন ডাইৰেক্টৰ আৰু ফেকাল্টিৰ কাৰণে হ'ব পোষ্ট কোড 1 আৰু 2 কাৰণে আৰু 3 আৰু 4 কাৰণে হ'ব পাৰ্চনেল ইণ্টাৰভিউ ঠিক আছে দ্য বেংক মে কণ্ডাক্ট এ কম্পিউটাৰ প্ৰফিচিয়েঞ্চি টেষ্ট ফৰ ফেকাল্টি এণ্ড অফিচ এছিষ্টেণ্ট পোষ্ট টু এছেছ দেয়াৰ কম্পিউটাৰ কেপেবিলিটিজ আপোনালোকৰ কম্পিউটাৰ এফিচিয়েঞ্চি টেষ্টটো হ'ব বেংকে কণ্ডাক্ট কৰিব ঠিক আছে আৰু বাকি কিছুমান দিয়া আছে আপোনালোকে এপ্লাই কেনেদৰে কৰিব দিয়া আছে ক্যান্ডিডেটস আৰ ৰিকোয়াৰ্ড টু এপ্লাই এজ পাৰ ফৰমেট গিভেন হিয়াৰ আন্ডাৰ এপ্লিকেশ্যন ফৰমেট ইজ অলসো এভেইলেবল ইন দ্য আসাম গ্ৰামীণ বিকাশ বেংকছ ৱেবছাইট হোৱাটছ নিউ সেকশন অৰ্থাৎ মই আপোনালোকক দেখাই দিম ইয়াত কেনে ধৰণৰ আছে আপোনালোকে কেনেদৰে ডাউনলোড কৰিব লাগিব এপ্লিকেশ্যন ফৰ্মখন আৰু ইয়াতো আছে মই দেখাই দিম আপোনালোকক সাবমিশন অফ এপ্লিকেশ্যন দ্য এপ্লিকেশ্যনছ ফৰ দ্য পোষ্ট অফ ডাইৰেক্টৰ ফেকাল্টি এছিষ্টেণ্ট এণ্ড এটেণ্ডেণ্ট এলং উইথ দ্য নেচেচাৰী এনক্লোজাৰ্ছ হেভ to be sent by registered speed post only in a closed envelope superscribed as application for the post of director faculty assistant attendant to the following address আপোনালোকে বাই পোষ্ট সেন্ড কৰিব লাগিব ঠিক আছে ৰেজিষ্টাৰ্ড পোষ্ট বা স্পীড পোষ্ট কৰিব লাগিব আৰু এনভেলপৰ ওপৰত লিখিব লাগিব এপ্লিকেশ্যন ফৰ দ্য পোষ্ট অফ কোনটো পোষ্টৰ কাৰণে আপোনালোকে এপ্লাই কৰিছে আৰু সেন্ড কৰিব লাগিব তলত দিয়া যেটো এড্ৰেছ আছে দা চেয়াৰম্যান আসাম গ্ৰামীণ বিকাশ প্ৰশিক্ষণ ট্ৰাষ্ট আসাম গ্ৰামীণ বিকাশ বেংক হেড অফিস ভাঙাগড় গুৱাহাটী ঠিক আছে আৰু এ ৰিসেন্ট ফটোগ্ৰাফ শুড বি পেস্টেড অন দা এপ্লিকেশ্যনছ উইথ সিগনেচাৰ এক্ৰছ ইট আৰু আপোনালোকে এটা ৰিসেন্ট পাছপোৰ্ট সাইজ ফটোগ্ৰাফো দিব লাগিব আৰু বেকাকৈ সিগনেচাৰ কৰি দিব লাগিব আৰু কিছুমান নোট দিয়া আছে আপোনালোকে এবাৰ ভালদৰে চাই ললে আপোনালোকৰ সুবিধা হ'ব এপ্লিকেশ্যনছ ফৰ দা পোষ্ট কোডছ দিয়া আছে আপোনালোকে এবাৰ ভালদৰে চাই ল'ব আৰু সিলেক্টেড ক্যান্ডিডেট উইল বি ৰিকোয়াৰ্ড টু প্ৰডিউস এ ভ্যালিড ডিসচাৰ্জ সাৰ্টিফিকেট ফ্ৰম দা প্ৰেজেন্ট এমপ্লয়াৰ বিফোৰ জয়নিং দা সাৰ্ভিস আপোনালোকে যদি ক'বাত কৰি আছে যিসকল সিলেক্টেড হ'ব আৰু তেওঁ যদি ক'বাত কৰি আছে তেওঁ এমপ্লয়াৰ ফালৰ পৰা এটা ডিসচাৰ্জ লেটাৰ লৈ আহিব লাগিব বা সাৰ্টিফিকেট লৈ আহিব লাগিব জয়নিঙৰ আগতে ঠিক আছে আৰু কল লেটাৰ অফ ইণ্টাৰভিউ শেল বি সেন্ড থ্ৰু ইমেইল আৰু মোবাইল মেছেজ অনলি আৰু যদি কল সিলেক্টেড হৈ যায় কল লেটাৰটো আপোনালোকৰ মোবাইল বা ইমেইল আইডিত আপোনালোকক পঠিওৱা হ'ব হাইবাৰ দা ডেট অফ ভেন্যু অফ ইণ্টাৰভিউ সৰি এইটো ইণ্টাৰভিউ কাৰণে হয় ইণ্টাৰভিউ কাৰণে আপোনালোকৰ যেটো সিলেক্টেড যিসকল হ'ব শৰ্টলিষ্ট হ'ব তেওঁলোকৰ কাৰণে ইণ্টাৰভিউ হ'ব ইণ্টাৰভিউ ইমেইল বা মোবাইলৰ মেছেজত পাই যাব আপোনালোকে আৰু হাইবাৰ দা ডেট এণ্ড ভেন্যু অফ ইণ্টাৰভিউ শেল বি নটিফাইড ইন বেংকছ ৱেবছাইট আৰু ডেট আৰু ভেন্যুটো আপোনালোকে ৱেবছাইটত পাই যাব আৰু নো হাৰ্ড কপি অফ কল লেটাৰ্ছ উইল বি ইণ্ডিভিজুৱেল সেন্ড টু দা ক্যান্ডিডেটছ আৰু আপোনালোকক কোনো ধৰণৰ হাৰ্ড কপি পঠোৱা নহ'ব ইণ্টাৰভিউ কাৰণে ঠিক আছে আৰু একশ্যন এগেইনষ্ট ক্যান্ডিডেটছ ফাউণ্ড গিল্টি অফ মিছকণ্ডাক্ট আপোনালোকৰ যদি কিবা ফলছ পায় তেতিয়াহ'লে আপোনালোকৰ ওপৰত কি একশ্যন লোৱা হ'ব ইয়াত সম্পূৰ্ণ তথ্য দিয়া আছে আপোনালোকে ভালদৰে এবাৰ পঢ়ি ল'ব ঠিক আছে আৰু কিছুমান দিয়া আছে যদি ক'বাত কৰি আছে NOC যদি দিব লগা হয় NOC দিব লাগিব তেনেদৰে ইয়াত উল্লেখ কৰিছে তাৰপিছত আৰু আমি এপ্লিকেশ্যন ফৰ্মেটখন আপোনালোকে ইয়াত পাই যাব আৰু অফিচিয়েল ৱেবছাইটত পাই যাব ইয়াত আপোনালোকে ডাইৰেক্টলি এখন প্ৰিণ্ট কৰিব পাৰে ইয়াত দিয়া আছে ফাৰ্ষ্ট আপোনালোকে এড্ৰেছো দিয়া আছে সাইডতে ফার্স্ট যেটো ফটো হ'ব ফটো দিব লাগিব আৰু সাইন কৰিব লাগিব ক্ৰস কৰি কিনে সাইন কৰিব ওপৰতে ফটোৰ ওপৰতে আৰু কাগজখন লগাকে ঠিক আছে আৰু বাকিখিনি পোষ্ট কোড দিব লাগিব কোনটো পোষ্টৰ কাৰণে মই ওপৰত ভাগ কৰি আপোনালোকক দেখাই দিলো ফেকাল্টি কাৰণে ডাইৰেক্টৰ কাৰণে পোষ্ট কোড 1 ফেকাল্টি কাৰণে 2
তাৰপৰা অফিচ এছিষ্টেণ্টৰ কাৰণে 3 আৰু এটেণ্ডেণ্টৰ কাৰণে 4 ঠিক আছে সেই অনুযায়ী যোনটো পোষ্ট এপ্লাই কৰিব ইয়াত আপোনালোকে দি দিব নেম অফ দ্য পোষ্ট দিব নেম অফ দ্য RSETI আপোনালোকে কোনটো ৰিজনৰ কাৰণে এপ্লাই কৰিব বিচাৰিছে সেইটো ইয়াত দি দিব ঠিক আছে তাৰপৰা ফুল নেম দিব লাগিব পাৰ্মানেণ্ট এড্ৰেছ দিব লাগিব ডেট অফ বাৰ্থ দিব লাগিব সকলোবোৰ তথ্য ভালদৰে এবাৰ চাই ল'ব কি আপোনালোকে দিব লাগিব তাৰপিছতে আপোনালোকে ধুনীয়াকৈ প্ৰিণ্ট কৰিব প্ৰিণ্ট কৰাৰ পিছত সকলোবোৰ ফিল আপ কৰিব আৰু যি যাৱতীয় নথিপত্ৰ দিবলগীয়া দিব আৰু ডেট আৰু চিগনেচাৰ কৰিব নাপাহৰিব প্লেচটো ইয়াত লিখি দিব ঠিক আছে আৰু আপোনালোকে মনত ৰাখিব যিসকল ৰিজন ইয়াত দিয়া আছে যদি আপোনালোকে সেই ঠাইৰ পৰা বিলং কৰে তেতিয়াহে আপোনালোকে ইয়াত এপ্লাই কৰিব পাৰিব আদাৰৱাইজ আপোনালোকৰ ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ নাপাব ঠিক আছে যদি আপোনালোকে মই এবাৰ আপোনালোকক বুজাই দিছোঁ যিসকলে যোনটো ৰিজনৰ কাৰণে এপ্লাই কৰিব বিচাৰিছে যদি যোৰহাটৰ পৰা আপোনালোকে বিলং কৰে যোৰহাটৰ পৰাই বিলং কৰিব লাগিব তেতিয়াহে আপোনালোকে যোৰহাটৰ জবটোৰ কাৰণে এপ্লাই কৰিব পাৰিব যদি আপোনালোকে শোণিতপুৰৰ জবটো এপ্লাই কৰিবৰ কাৰণে যদি গুৱাহাটী বা বঙাইগাঁৱৰ পৰা এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে কৰিব নোৱাৰিব ইয়াত উল্লেখ কৰা আছে ইয়াত পইণ্টটো আপোনালোকে দেখা পাব কেণ্ডিডেট শুড এপ্লাই ফৰ one post in a particular RSETI এটা পোষ্ট এপ্লাই কৰিব পাৰিব আৰু candidates who are permanent resident of a district and applying for any post in the RSETI situated in that district only will be preferred. Permanent resident হ'ব লাগিব সেইটো ডিস্ট্ৰিক্টৰে যদি আপোনালোকে কামৰূপ ৰুৰেলৰ কাৰণে এপ্লাই কৰিব বিচাৰিছে আৰু কামৰূপ ৰুৰেলৰ পৰা আপোনালোকে পাৰ্মানেণ্ট বিলং কৰিব লাগিব তেতিয়াহে আপোনালোকে এপ্লাই কৰিব পাৰিব ঠিক আছে গতিকে আজিৰ ভিডিঅ'টো ইমানতে মই আপোনালোকক দেখালোঁ আৰু বুজাই দিলোঁ কেনেধৰণে আপোনালোকে এপ্লাই কৰিব আৰু কি পোষ্ট ওলাইছে যদি আপোনালোকে এলিজিবল হয় নিশ্চয় আপোনালোকে সোনকালে এপ্লাই কৰক এপ্লাই কথাখিনি মই বুজাই দিলোঁ কেনেধৰণে এপ্লাই কৰিব লাগিব আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে নিশ্চয় হেল্পফুল হ'ল যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে এটা লাইক কৰি দিব আৰু সকলো বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰি দিব যদি যিসকলে 8 পাছ বা গ্ৰেজুৱেশ্যন কৰিছে তেওঁলোকৰ যাতে এইখিনি জব এপ্লাই কৰি কিনে আগবাঢ়ি যাব পাৰে আৰু যদি কিবা বুজাত অসুবিধা হয় তেতিয়াহ'লে তলৰ কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব মই নিশ্চয় আপোনালোকক ৰিপ্লাই কৰিম ভিডিঅ'টো আজি ইমানতে সমাপ্ত কৰিছোঁ ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ